নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল নগাঁও জুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আজি মোৰ থাম্বনেইলটো চাই গম পাইছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ অভিযানৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। তো আপোনালোকে ভালদৰে ভিডিঅ'টো চাই ল'ব, আপোনালোকে ভালদৰে ফিল আপ কৰিব পাৰিব। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে কি কৰিব, ফটো লগাই ল'ব, মানে পাছপোৰ্ট ফটোটো আপোনালোকে দি ল'ব। তাৰপিছত 1 নম্বৰ ফৰ্মটোত আত্মসহায়ক গোটৰ সদস্যাৰ নাম, মানে আপোনাৰ নামটো আপুনি ফিল আপ কৰিব, আপোনাৰ নামটো লিখি ল'ব। তাৰপিছত আত্মসহায়ক গোটৰ নাম, আপোনালোকৰ গোটৰ নাম কি নাম, এই নামটো লিখি ল'ব। তাৰপিছত SHGৰ MIS কোডটো আপোনালোকে যদি নোৱাৰে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, কেনেকৈ আপোনালোকৰ আত্মসহায়ক গোটৰ MIS কোডটো ওলাব পাৰিব। এইটো ভিডিঅ' আছে, আপোনালোকে চাই ওলাই ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো দি ল'ব। দিয়াৰ পিছত আপোনালোকে কাষ্টটো দিব। 1 নম্বৰত আছে কাষ্ট যি কাষ্ট হয়, জেনেৰেল, OBC, ST, SC যি হয় আপোনালোকে দি ল'ব। 6 নম্বৰটোত লিখা আছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি। যদি হয় লিখিব, নহ'লে নাই। আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নেকি। যদি নহয় লিখিব, আৰু যদি হয় লিখিব। তাৰপিছত আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো লিখি ল'ব আপোনালোকৰ। তাৰপিছত বেংকৰ নাম, কোনটো বেংকত একাউণ্ট আছে বেংকৰ নামটো লিখি ল'ব। তাৰপিছত ব্ৰাঞ্চৰ নামটো লিখিব, মানে শাখাৰ নামটো লিখিব। তাৰপিছত লিখিব IFC কোড তাতে আছে, বেংক একাউণ্টৰ পাছবুকটোতে আছে IFC কোড বুলি। IFC কোডটো লিখি ল'ব। লিখাৰ পিছত 12 নম্বৰত আছে ভিলেজ, আপোনালোকৰ গাঁৱৰ নামটো লিখি ল'ব, বুজি পাইছে। তাৰপিছত আপোনালোকৰ 2 নম্বৰ ফৰ্মটোত আপোনালোকে কি কৰিব, কি আছে আপোনালোকৰ 13 নম্বৰটোত লিখা আছে আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো, পঞ্চায়তৰ নামটো, আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো, আপোনালোকৰ কোনটো পঞ্চায়তত অন্তৰ্ভুক্ত হৈ আছে আপোনালোকে সেই নামটো লিখি ল'ব। তাৰপিছত আপোনালোকৰ ব্লকৰ নামটো লিখিব, আপোনালোকৰ কোনটো ব্লকৰ হয় ব্লকৰ নামটো লিখিব। তাৰপিছত আপোনালোকৰ জিলাৰ নামটো, মানে ডিষ্ট্ৰিক্টটো দি ল'ব। তাৰপিছত আপোনালোকৰ কোনটো সমষ্টিৰ হয় সমষ্টিৰ নামটো লিখি ল'ব। তাৰপিছত ইয়াত লিখা আছে ফটোযুক্ত ভোটাৰ পৰিচয়ৰ পত্ৰৰ নাম্বাৰ, মানে আপোনালোকৰ ভোটাৰ কাৰ্ডত চাব এপিক নাম্বাৰটো আছে, এপিক নাম্বাৰটো দি ল'ব। তাৰপিছত আপোনালোকৰ ভোট গ্ৰহণ কৰা কেন্দ্ৰ, মানে আপোনালোকৰ ক'ত ভোটটো মানে দিয়ে, তাত ভোটাৰ আইডিৰ পিছফালে চাব লিখা আছে, মানে ভোটাৰ কাৰ্ডৰ পিছফালে লিখা থাকে, তো চাই ল'ব। তাৰপিছত ভোট গ্ৰহণ কৰা কেন্দ্ৰ নাম্বাৰ, ভোটাৰ আইডিৰ পিছফালে গোটেইখিনি আছে চাব, এইখিনি লিখি ল'ব। তাৰপিছত আপোনালোকৰ সন্তানৰ সংখ্যা, আপোনালোকৰ সন্তান কেইটা আছে লিখি ল'ব। তাৰ 6 নম্বৰটোত লিখা আছে বিদ্যালয়লৈ যোৱা 3 বছৰৰ পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা কেইটা, তো লিখি ল'ব আপোনালোকে কেইটা, এটা হ'লে এটা, দুটা হ'লে দুটা। তাৰপিছত বিদ্যালয়ত আপোনালোকৰ নামভৰ্তি কৰিছেনে নাই 19 নম্বৰটোত, মানে ছোৱালীজনীক আপোনালোকে নামভৰ্তি কৰিছেনে নাই, তো লিখি ল'ব। যদি য়েছ হয় য়েছ লিখিব, ন' থাকিলে ন' লিখিব। তাৰপিছত লিখা আছে আপোনালোকৰ 20 নম্বৰটোত যে আপোনালোকে যে গছ ৰোপণ কৰিছে, মানে অমৃত বৃক্ষ আন্দোলনত গছ যে ৰোপণ কৰিছিলে, তেতিয়া আপোনালোকৰ গছটো ডাঙৰ হৈছেনে। যদি হৈছে হয় লিখিব, আৰু নহ'লে নহয় লিখিব। আৰু যদি নহৈছে তেতিয়াহ'লে, যদি ন' লিখে তেতিয়াহ'লে আপোনালোকৰ খ নম্বৰটো যে আপোনালোকৰ গছ ৰোপণ যে কৰিছে, তাত কি আকৌ যদি হোৱা নাই আকৌ গছ ৰোপণ কৰিছেনে, যদি কৰিছে য়েছ দিব। তাৰপিছত 21 নম্বৰটো আছে মানে মাইক্ৰ' ফাইনেন্সৰ লোন, মানে আপোনালোকৰ 21 চনৰ আগতে লোৱা যে ঋণ লৈছিলে, কিছুমানে হেৰিৰ পৰা লৈছিলে, কিবা বন্ধন বা কিবাকিবি বা আত্মসহায়ক গোটৰ পৰা য'তেই হওক লোন লৈছিলে, সেই লোনখিনি আপোনালোকৰ ক্লিয়াৰ হৈছেনে, যদি হৈছে হয় লিখিব, নহ'লে নহয় লিখিব। ইয়াত 22 নম্বৰত লিখা আছে আপোনালোকৰ যিখিনি কাম কৰিব C নম্বৰ পেজটোত চাবলৈ কৈছে, মানে আপোনালোকৰ কি মানে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ এইখিনি আছে, C নম্বৰটো চাই ল'ব আপোনালোকে।
তাৰপিছত আপোনালোকৰ ঘোষণাত লিখা আছে যে মই শ্ৰীমতী আপোনাৰ নামটো লিখিব, স্বামী বা পিতাৰ নামটো লিখি ল'ব। ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা তথ্যসমূহ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। মানে আপোনালোকে যে ওপৰত যিখিনি ধৰক ডিটেইলছ দিছে গোটেইখিনি শুদ্ধ বুলি। তাৰপিছত খ নম্বৰত লিখা আছে মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰাৰ ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম। মানে আপোনালোকে যে টকাখিনি পাব সেইখিনি আপোনালোকৰ ব্যৱসায়ত লগাব বুলি মানে প্ৰতিশ্ৰুতি দিব মানে চৰকাৰক। গ নম্বৰ মই ঘোষণা কৰিছোঁ যে ওপৰত যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম। মানে আপোনালোকে যিখিনি ধৰক যদি মানে ভুল প্ৰমাণ পত্ৰ দিয়ে, ইয়াত যিখিনি আপোনালোকৰ ওপৰত যিখিনি আপোনালোকৰ ভুল, যদি কিবা ভুল হয় টকাখিনি পোৱাৰ পিছত আপোনালোকে ঘূৰাই দিব যদি ভুল হয়। তাৰপিছত ডেট দি ল'ব, তাৰপিছত স্থান দিব, আপোনালোকৰ নাম ছিগনেচাৰ লিখি ল'ব, বুজি পাইছে? মানে আপোনালোকৰ নামটো লিখি ল'ব আৰু যেতিয়া আপোনালোকে ফিল আপ কৰিব সেই ডেটটো লিখি ল'ব, বুজি পাইছে? তাৰপিছত আকৌ 3 নম্বৰ পেজটো 3 নম্বৰ পেজটোত সংকল্প আছে। সংকল্পখিনি ভালদৰে পঢ়ি পেলাই ইয়াত আপোনালোকৰ গোটৰ নাম, আপোনাৰ নাম, স্বামীৰ নাম, গোটৰ MIS কোডটো দিব। দিয়াৰ পিছত আপোনালোকৰ 1 নম্বৰ সংকল্প পত্ৰ, 2 নম্বৰ সংকল্প পত্ৰ আছে। 4 নম্বৰত কিন্তু আকৌ ইংৰাজীত লিখা আছে, আপোনালোকে অসমীয়াখিনিতে ফিল আপ কৰিলে হ'ব। এইখিনি ধৰক আপোনালোকে জানিবই। 5 নম্বৰত আছে আপোনালোকৰ বৃক্ষৰোপণ কৰা গছপুলিৰ ফটো। মানে আপোনালোকৰ সৈতে ফটো নালাগে, আপোনালোকৰ মানে বৃক্ষ যিখিনি ধৰক গছপুলিখিনি ডাঙৰ হৈছে এইখিনি ফটো দিলেই হ'ব। তো আপোনালোকে ফটোখিনি মানে ফটো তুলি আপোনালোকে দি ল'ব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।